পুনৰ এটা নতুন ভিডিঅ' আপোনাক স্বাগতম জনাইছোঁ। আজি মই আহি পাইছোঁ চুহানী TVS, যিটো ডিলাৰ আপোনাৰ বৰ্ণিহাট মেঘালয়ত আছে, মানে অসমৰ ওচৰতে। তো এই ডিলাৰলৈ আপোনালোকে আহিব পাৰে। তো TVS কিং কাৰ্গো এখন পিকআপ গাড়ী আছে, 3 চকাৰ গাড়ী। তো আজি গাড়ীখনৰ ওচৰত যাম আৰু গাড়ীখন দেখুৱাম। তো নতুন গাড়ী, তো এইখন হৈছে গাড়ী, আপোনালোকে চাব পাৰে। তলত আপোনাৰ কণ্টেক্ট নম্বৰটো চাব পাৰে, কণ্টেক্ট নম্বৰত ফোন কৰিব। অসম মেঘালয়ৰ ওচৰত বৰ্ণিহাটত আছে এই ডিলাৰটো। হালধীয়া ৰঙৰ গাড়ী, খুবেই সুন্দৰ গাড়ী, নতুনকৈ আহিছে। আৰু এখন গাড়ীৰ বিশেষত্ব হৈছে আপোনাৰ পেট্ৰলটো চলাব পাৰে, CNGটো চলাব পাৰে। মই এটা এটাকৈ বস্তুবোৰ ক'ম। আৰু ওচৰতে আপোনাৰ, আৰু কোনোবাই যদি ধৰি লওক গুৱাহাটীত পোৱা নাই গাড়ী, তেওঁলোকে মেঘালয়ত এই বৰ্ণিহাট, কিয়নো অসমৰ পৰা মেঘালয়টো বেছি দূৰ নহয়। কিমান দূৰ নহয় আপোনাৰ বৰ্ণিহাট, আপোনাৰ এই খানাপাৰাৰ পৰা খুব বেছি আপোনাৰ 10 কিলোমিটাৰমান ধৰি ৰাখক, 10-8 কিলোমিটাৰমান ধৰি ৰাখক। তাৰ ভিতৰৰ পৰা আপোনালোকে ল'ব পাৰে। তো এই ডিলাৰত আহিছিলোঁ মই। তো এইখন গাড়ী খুবেই ভাল লাগিল, খুবেই সুন্দৰ গাড়ী। আৰু এই গাড়ীখন আপোনালোকে চাওক, এই খুবেই এটা বঢ়িয়া, মানে এটা লুকছটো বৰ ধুনীয়া ধুনীয়া লুকছ এই গাড়ীখনৰ। প্ৰথমে চাওক, যদি উইণ্ডশ্বিল্ডটো চাওক, উইণ্ডশ্বিল্ডটো এনেকুৱা ধৰণৰ, খুবেই একদম ডাঙৰ এখন উইণ্ডশ্বিল্ড। মাডগাৰ্ডটো চাওক আপোনাৰ। আৰু এই হৈছে আপোনাৰ, যিমান বেছি নকওঁ, ইয়াৰ দামটো হৈছে আপোনাৰ 2,52,000 টকা। ঠিক আছে, মূল্য হৈছে 2,52,000। এইটো হৈছে এক্স শ্ব'ৰুম। আৰু অন ৰোডৰ দামটো অলপ বেলেগ হ'ব, কিন্তু তাত আপোনাৰ ইঞ্চুৰেঞ্চ, টেক্স এইবোৰৰ কথা থাকিব। তো ছাইড ইণ্ডিকেটৰ আৰু হেডলেম্প চাব পাৰে। তো এইটো হৈছে গোটেই এখন গাড়ী। আৰু ইয়াত আপোনাৰ আছে CNG, যিটো আছে আপোনাৰ 5 কেজি ওজনৰ আপোনাৰ CNG ইয়াত এটা টেংকি দিয়া আছে। আৰু ড্ৰাইভাৰৰ ছিট খুবেই সুন্দৰ ছিট, ভাল। গ্ল'ভ বক্স, য'ত আপোনাৰ নিজৰ কাগজবোৰ ৰাখিব পাৰে। 15 লিটাৰমানৰ হ'ব এইটো আপোনাৰ। 15 লিটাৰ বহুত দৰকাৰী কিবা কিবি কাগজ আপোনাৰ ৰাখিব পাৰে। লগত দুটা স্পীকাৰো দিছে গান চান শুনিবৰ কাৰণে। তো মই বাৰে বাৰে এইটো কৈ আছোঁ, অহাৰ আগত এবাৰ ফোন কৰিব। ফাইনেন্সৰ সুবিধা আছে। তো স্পীকাৰ এই দুটা। তো আপুনি যদি CNGত চলায়, আপোনাৰ 40 কিলোমিটাৰমান আপুনি মাইলেজ পাব, 40 কিলোমিটাৰ। আৰু ওপৰত চাগেটো হিট প্ৰটেকশ্যন ছিট দিয়া আছে, যাতে আপোনাৰ গৰম যদি বেছি হৈ যায়, তেতিয়াহ'লে আপোনাৰ ইয়াত আপোনাৰ গৰমটো মানে ফিল নহয়। মানে কোনোবা ড্ৰাইভাৰ যদি থাকে তাতে অতিমাত্ৰা গৰম হ'লে, এইটো এটা ছিট দিয়া আছে ওপৰত, হিট প্ৰটেকশ্যন ছিট বুলি কয়। বেলেগৰ মই গাড়ীটো দেখা নাই, হয়তো যদি আছে ক'ৰবাত। আৰু এটা এইটো হৈছে আপোনাৰ CNG টেংক, 5 কেজি ওজনমান ধৰি ৰাখক। তো আপোনাৰ CNG চলালে আপোনাৰ 40 কিলোমিটাৰ। আৰু যদি পেট্ৰলত চলায় আপুনি 20 মান ধৰি ৰাখক, 20-22 মান 20 আৰু 22ৰ ভিতৰতে ধৰি ৰাখিব পাৰে। আৰু চাৰিওফালৰ পৰা মই দেখুৱাই আছোঁ এবাৰ। খুবেই সুন্দৰ গাড়ী। আৰু ইয়াতে আপোনাৰ এইটো 15 লিটাৰ পেট্ৰলৰ টেংকি। তো এইখন, আৰু যদি আপোনাৰ গাড়ীখনৰ যিটো মেইন, য'ত আপুনি ইনকাম কৰিব, যিটো মানে ডালাৰ যিটো চাইজ, 5 ফুট দীঘল আৰু 4 ফুটমান বহল হ'ব। 5 ফুট। আৰু বঢ়িয়া কথা হৈছে আপুনি 3 চাইডৰ পৰা আপুনি খুলিব পাৰে। এনেকুৱা নহয় যে আপুনি এইটো যিটো আপোনাৰ টেইল গেট আছে, চাওক, 3 চাইডৰ পৰা আপুনি খুলিব পাৰে। 3 চাইডৰ পৰা আপুনি বস্তু উঠাব পাৰে। আৰু ইয়াত যিটো পেলোডৰ ক্ষমতা, এনেই RTO মতে আপোনাৰ 500 কিলোমান ধৰি ৰাখক, কিন্তু আপুনি 1000 কিলো পৰ্যন্ত উঠাব পাৰে। কিন্তু এইটো অন ৰিক্স, 1000 কিলো উঠাব পাৰে। এইটো হৈছে ইঞ্জিন, কিন্তু RTO মতে 500 কিলো তেওঁলোকে মানে ক্ষমতাটো দিছে। কিন্তু RTO মতেতো কোনো নুঠায়, বেছিকৈ উঠায়। সেইটো আৰু ক'বলৈ একো নাই। আপোনালোকে চাই লওক, অন ৰিক্সত যিটো উঠায় 1000 কিলোমান উঠাব পাৰিব। তো এইটো হৈছে গাড়ী। সদায় এইটো কথা ঠিক, কিন্তু সদায় RTO নিয়মতে চলিব লাগে, যাতে ফাইন চাইন দিব নালাগে। চাৰিওফালৰ পৰা মই দেখুৱাই আছোঁ আপোনাৰ এই গাড়ীখন। ফাইনেন্সৰ সুবিধা আছে, মই বাৰে বাৰে কৈ আছোঁ। আপোনাৰ যিকোনো প্ৰাইভেট ফাইনেন্স কওক, লগত টাইপ আছে, সুবিধা আছে আপোনাৰ। বেটাৰী কভাৰ, কিন্তু আপোনাৰ চিভিল ৰিপৰ্টটো ভাল লাগিব, সেইটো এটা মেইন কথা। চিভিলত যদি আপোনাৰ গোল্লা, তেতিয়াহ'লে আপোনাৰ ফটকৈ আপোনাৰ ফাইনেন্স নহয়। মানে আগতে যদি কিবা আপুনি ঘটালে কৰি ৰাখিছে ফাইনেন্স কোম্পানীৰ লগত, তেতিয়াহ'লে আপোনাৰ চিভিলটো যদি বেয়া হ'ব, তেতিয়া আপুনি ফাইনেন্সৰ সুবিধাটো নাপায়। তো এইখন হৈছে গাড়ী। সৰু ব্যৱসায় কৰিবৰ কাৰণে এইটো কৰিব পাৰে, মাত্ৰ 2,52,000 টকা। এতিয়া আপোনালোকে হয়তো যদি 2 মাহ পিছত চাই দামটো যদি কোম্পানী বঢ়াই দিয়ে, তেতিয়া তাত মোক ক'বলৈ একো নাই। ঠিক আছে, দামটো আপ এণ্ড ডাউন হৈ থাকে। এতিয়া আজিৰ দিনত এনেকুৱা হৈছে, মই এতিয়া 252 কৈছোঁ, এসপ্তাহৰ পিছত হয়তো বাঢ়ি যাব পাৰে। 2,52,000 এইটো হৈছে অকল এক্স শ্ব'ৰুম। কাগজ পাতি খৰচা বেলেগ, সেইটো মই বাৰে বাৰে কৈ আছোঁ। সদায় মনত ৰাখিব, এক্স শ্ব'ৰুমটো বেলেগ বস্তু হয়, অন ৰোডটো বেলেগ বস্তু হয়। অন ৰোড মানে আপুনি যিখিনি কাগজ দিয়ে আপুনি ৰাস্তাত চলাব পাৰে, ভাড়া মাৰিব পাৰে। খুবেই সুন্দৰ গাড়ী এইখন। ধুনীয়াকৈ আপোনাৰ সৰু বিজনেছ ব্যৱসায় আপুনি কৰিব পাৰে। যিকোনো পাচলি কওক, আপোনাৰ সৰু সুৰা বস্তু, পানী বটল লৈ যাব পাৰে, গাখীৰৰ বিজনেছ কৰিব পাৰে। এইটো হৈছে মেইন বস্তু আপোনাৰ। চুহানী TVS বৰ্ণিহাটত আছে, কণ্টেক্ট নম্বৰ আছে। যদি আহে, আপোনাৰ এই মেনেজাৰৰ নম্বৰটো দিয়া আছে। তো ইয়াৰ লগে লগে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম।